নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক হেহতিয়াকৈ দেখা পোৱা গৈছে কেন্দ্ৰীয় চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰিছে বা নিৰ্দেশ দিছে ৰাজ্য চৰকাৰসমূহক যিবোৰ ৰাজ্যসমূহত অবৈধ বাংলাদেশী আছে অবৈধভাৱে বাংলাদেশীবোৰ আছে সেইবোৰক চিনাক্ত কৰা যাওক আৰু বাংলাদেশলৈ প্ৰেৰণ কৰা যাওক প্ৰত্যাৰ্পণ কৰা যাওক আৰু সেই মতে বিভিন্ন অবৈধভাৱে ভাৰতবৰ্ষত বসবাস কৰা বাংলাদেশীক পুশবেক কৰা হৈছে বাংলাদেশলৈ আৰু বাংলাদেশে তাৰে বহুতক গ্ৰহণ কৰিছে আমি এজন বিশেষ ব্যক্তি যিজন ব্যক্তিক আপোনালোকে ছবিখনত দেখিছে এজন ব্যক্তিক আপোনালোকে চাগৈ টিভিৰ পৰ্দাত দেখা পাইছে বা টেলিভিছনৰ পৰ্দাতেই নহয় বাতৰি কাকততো এইজনৰ ফটো চাগৈ আপোনালোকে দেখা পাইছে এইজন হৈছে খাইৰুল ইছলাম খাইৰুল ইছলামৰ কাহিনীটো বা ঘটনাটো আপোনালোকক ক'ব বিচাৰিম তাৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিব আজিৰ তাৰিখত ভাৰতবৰ্ষৰ পৰা বাদ দিয়ক অসমৰ পৰা বাংলাদেশী বিতৰণ কৰাৰ বিষয়টো কিমান জটিল হৈ পৰিছে যি সময়ত বৰ্তমানৰ চৰকাৰখনে বাংলাদেশী মুক্ত অসমৰ কথা কয় সেইখন চৰকাৰে এজন ঘোষিত বিদেশীক বাংলাদেশলৈ প্ৰেৰণ কৰিব নোৱাৰাৰ কাৰণ বহুকেইটা আছে কূটনৈতিক কাৰণ আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সমন্বয়ৰ এক বিষয়টো জড়িত হৈ আছে তাৰ সমান্তৰালকৈ বিভিন্ন বিভাগবোৰৰ মাজত যি এক সমন্বয় বা কোঅৰ্ডিনেশ্যন থাকিব লাগে সেই কোঅৰ্ডিনেশ্যনৰ অভাৱো খাইৰুল ইছলামৰ গোটেই ঘটনাটোত প্ৰতিফলিত হ'ল এতিয়া খাইৰুল ইছলাম হৈছে এগৰাকী প্ৰাক্তন এলপি স্কুলৰ শিক্ষক লোৱাৰ প্ৰাইমাৰী স্কুলৰ এজন শিক্ষক তেওঁ শিক্ষকতা কৰিছিলে মৰিগাঁৱৰ কান্দাপথাৰ নামৰ সেই স্থানত আৰু তেওঁ ঘোষিত বিদেশী খাইৰুল ইছলামে শিৰোনাম দখল কৰিলে এই খাইৰুল ইছলামক যোৱা 24 মেৰ তাৰিখে অসম আৰক্ষীৰ সীমান্ত বাহিনীয়ে বা অসম আৰক্ষীৰ সীমান্ত বৰ্ডাৰ পুলিচে গ্ৰেপ্তাৰ কৰি এওঁ দাবী কৰা মতে মাটিয়াত গোৱালপাৰা মাটিয়াত যিটো ডিটেনশ্যন কেন্দ্ৰ আছে তাত ৰখা হ'ল আৰু তাৰ পৰা সাউথ চালমৰা মানকাছাৰৰ যি ভাৰত বাংলাদেশ সীমান্ত সেই সীমান্ত এদিত তেওঁক আৰু আন কেইজনমানৰ সৈতে পুশবেক কৰা হ'ল তেওঁলোক নোমেন্স লেণ্ডত প্ৰৱেশ কৰিলে নোমেন্স লেণ্ডত প্ৰৱেশ কৰাৰ পিছত বাংলাদেশত প্ৰৱেশ কৰাৰ দিশত তেওঁলোকক বাধা দিলে কোনে বিজিবিয়ে ভাৰতবৰ্ষত যি ধৰণে ভাৰত বাংলা সীমান্ত সুৰক্ষা ভাৰত বাংলা সীমান্ত ততন্দ্ৰ প্ৰহৰীৰূপে বিএছএফ থাকে বাংলাদেশত বিএছএফৰ কাউণ্টাৰ পাৰ্ট হৈছে বিজিবি বৰ্ডাৰ গাৰ্ডছ বাংলাদেশ আগতে বাংলাদেশ ৰেঞ্জাৰ বুলি কোৱা হৈছিল যি ধৰণে পাকিস্তানত ৰেঞ্জাৰ বুলি কোৱা হয় শেখ হাছিনাৰ সময়ত বাংলাদেশ ৰেঞ্জাৰৰ নামটো সলনি কৰি বিজিবি কৰা হ'ল বিজিবিয়ে খাইৰুল ইছলামৰ আন কেইজনক সোমাবলৈ নিদিলে বাংলাদেশৰ মিডিয়াত বাতৰি আহিলে ভাৰতবৰ্ষৰ পৰা অবৈধভাৱে ভাৰতীয় লোকে বাংলাদেশত প্ৰৱেশ কৰিব বিচাৰিছিল আৰু বিজিবিয়ে সেই অবৈধ প্ৰৱেশক উফৰালে থোৱাৰ্ট কৰিলে বাংলা ট্ৰিবিউন ঢাকা ট্ৰিবিউন বা প্ৰথম আলো আদি বাতৰি কাকতত তেনে ধৰণৰ বাতৰি আহিলে যিটো বাতৰি একেবাৰে সত্য নহয় বৰঞ্চ খাইৰুল ইছলাম আৰু আনসকল ঘোষিত বিদেশী ভাৰতবৰ্ষত আৰু অবৈধভাৱে ভাৰতবৰ্ষত সেই বাংলাদেশীবোৰে বসবাস কৰি থকাৰ কাৰণে সেইবোৰক বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিলে তাৰ পিছত বিজিবিয়ে তেওঁলোকক যেতিয়া বাংলাদেশত প্ৰৱেশ কৰিব নিদিলে নোমেন্স লেণ্ডত তেওঁ থাকিলে আৰু নোমেন্স লেণ্ডৰ পৰা তেওঁ এক সংবাদ মাধ্যমত বাইট দিছিলে যিটো বাইট বা তেওঁৰ সেই ভিডিঅ'টো ভাইৰেল হোৱা পৰিলক্ষিত হ'ল নোমেন্স লেণ্ডৰ সেই যি খেতিপথাৰ সেই খেতিপথাৰৰ বোকাময় পানীত থাকিবলগীয়া হৈছিলে এইসকল লোক আৰু এতিয়া এইসকল লোকক ভাৰতবৰ্ষই পুনৰ গ্ৰহণ কৰিছে নিজৰ দেশত আৰু সংবাদপত্ৰত প্ৰকাশ পোৱা মতে দিল্লীৰে সংবাদপত্ৰত প্ৰকাশ পোৱা মতে খাইৰুল ইছলামক সীমান্ত আৰক্ষীয়ে নিজৰ ঘৰত খাইৰুল ইছলামৰ মৰিগাঁৱৰ ঘৰত থৈ আহিছেগৈ আমাৰ যি সতীৰ্থ সাংবাদিক মৰিগাঁৱৰ কৰেছপণ্ডেণ্ট পৱন তেওঁ খাইৰুল ইছলামৰ ঘৰলৈ গৈছিল কিন্তু এতিয়ালৈকে খাইৰুল ইছলামৰ মন্তব্য পোৱা হোৱা নাই এতিয়া হু ইজ খাইৰুল ইছলামৰ কথাটো কৈছোৱে তেওঁ কৰ্মৰত হৈ আছিল এলপি স্কুলত শিক্ষক হিচাপে মৰিগাঁৱত আৰু 2016 চনত তেওঁ এনআৰচিৰ কামতো জড়িত হৈ আছিল যিটো বছৰত তেওঁ এনআৰচিৰ কামত জড়িত হৈ আছিল 2016 চনত প্ৰিয় দৰ্শক ইন্টাৰেষ্টিং কথাটো হৈছে 2016 চনত তেওঁ জড়িত হৈ আছিল এনআৰচি কামত 2016 চনত এফটিএ অৰ্থাৎ ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে বিদেশী ন্যায়াধিকৰণে খাইৰুল ইছলাম আৰু তেওঁৰ তিনিজন সহোদৰক বিদেশী ঘোষণা কৰিছে গতিকে এফটিএ 2016তে খাইৰুল ইছলামক বিদেশী ঘোষণা কৰিছিল তাৰ পিছত এফটিৰ সেই যি নিৰ্দেশক খাইৰুল ইছলাম আৰু তেওঁৰ ভাতৃয়ে প্ৰত্যাহ্বান জনালে গুৱাহাটী উচ্চ ন্যায়ালয়ে এফটিৰ যি নিৰ্দেশ সেই নিৰ্দেশকে আপহেল কৰিলে এফটিৰ নিৰ্দেশকতে অনুমোদন জনালে সেয়া আছিল 2018 চনৰ কথা 2018 চনত যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে খাইৰুল ইছলাম আৰু তেওঁৰ ভাতৃসকলক বিদেশী বুলি চিহ্নিত কৰিলে তেতিয়া
অসম সীমান্ত আৰক্ষীয়ে খাইৰুল ইছলাম আৰু তিনি ভাতৃক গ্ৰেপ্তাৰ কৰিলে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিলে তেজপুৰৰ ডিটেনশ্যন কেন্দ্ৰত তেতিয়া মাটিয়াৰ যিটো গোৱালপাৰা ডিটেনশ্যন কেন্দ্ৰ সেই ডিটেনশ্যন কেন্দ্ৰটো সম্পূৰ্ণৰূপে নিৰ্মাণ হোৱা নাছিল বা নিৰ্মাণৰ কামেই আৰম্ভ হোৱা নাছিল চিহ্নিত বিদেশীসমূহক এফটি বা গুৱাহাটী হাইকোৰ্টে চিহ্নিত কৰি দিয়া বিদেশীসমূহক তেতিয়া অসমৰ যি আন 6 ডিটেনশ্যন কেন্দ্ৰ আছিলে সেইবোৰতে ৰখা হৈছিল অৰ্থাৎ তেজপুৰকে ধৰি ডিব্ৰুগড়কে ধৰি শিলচৰকে ধৰি 6খন যি কেন্দ্ৰীয় কাৰাগাৰ আছিল সেই কেন্দ্ৰীয় কাৰাগাৰৰ এটা অংশক ডিটেনশ্যন কেন্দ্ৰলৈ পৰিৱৰ্তন কৰা হৈছিল তেজপুৰৰ ডিটেনশ্যন কেন্দ্ৰত খাইৰুল ইছলাম আৰু ভাতৃক ৰখা হ'ল তাৰ পিছত 2020 চনত কোভিড সৃষ্ট পৰিবেশ আহিলে কোভিড সৃষ্ট পৰিবেশ যেতিয়া আহিলে আমাৰ সন্মুখত দেখা দিলে তেতিয়া উচ্চতম ন্যায়ালয়ত তেতিয়া মন কৰিব মুখ্য ন্যায়াধীশ আছিল ৰঞ্জন গগৈৰ নেতৃত্বৰ এখন বিচাৰপীঠে কি কৰিলে 2020 চনত এক ৰায় প্ৰদান কৰিলে আৰু সেই ৰায় যোগেদি কোৱা হ'ল যে যিসকল ডিটেনশ্যন কেন্দ্ৰত অবৈধভাৱে বিদেশী বসবাস কৰি আছে সেই সকলক মুকলি কৰি দিয়া হওক বেইলত আৰু জামিনত তেতিয়া খাইৰুল ইছলাম মুকলি আকাশৰ তললৈ আহিলে আৰু যেহেতু তেওঁক চিহ্নিত বিদেশী হিচাপে চিহ্নিত হ'ল গুৱাহাটী হাইকোৰ্টৰ যোগেদি গতিকে তেওঁৰ চাকৰিটো গ'ল তাৰ পিছত তেওঁ চাকৰিত যোগদান কৰিব নোৱাৰিলে 2020 চনতে জামিন পোৱা খাইৰুল ইছলামক 2025 চনৰ মে মাহত কেন্দ্ৰীয় চৰকাৰে ক্ষমা কৰিব অসম চৰকাৰৰ সীমান্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গোৱালপাৰাৰ ডিটেনশ্যন কেন্দ্ৰলৈ লৈ আহে খাইৰুল ইছলামে দাবী কৰাৰ মতে তাৰ পিছত পুছবেক কৰা হ'ল কিন্তু বাংলাদেশে গ্ৰহণ নকৰাৰ ফলত খাইৰুল ইছলাম বাংলাদেশলৈ যাব নোৱাৰিলে বাংলাদেশত সোমাব নোৱাৰিলে তেওঁক আকৌ ভাৰতে ঘূৰাই লৈ আহিলে ইয়াৰ মাজতে কৈ থওঁ গুৱাহাটী হাইকোৰ্টে এফটিৰ যি নিৰ্দেশক আপহেল কৰিছিল গুৱাহাটী হাইকোৰ্টে খাইৰুলক বিদেশী হিচাপে চিহ্নিত কৰিছিল সেই খাইৰুল ইছলামে গুৱাহাটী হাইকোৰ্টৰ সেই নিৰ্দেশৰ প্ৰত্যাহ্বান জনাই দেশৰ সৰ্বোচ্চ ন্যায়ালয় পাইছিলগৈ আৰু সৰ্বোচ্চ ন্যায়ালয়ে 2023 চনত এক নিৰ্দেশ দিছিলে 2023 চনত তদানীন্তন দেশৰ মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত খাইৰুল ইছলামৰ কেছটোৰ শুনানি গ্ৰহণ কৰা হৈছিল আৰু খাইৰুল ইছলামক উচ্চতম ন্যায়ালয়ত প্ৰতিনিধিত্ব কৰিছিল তেওঁক আৰু তেওঁৰ ভাতৃক প্ৰতিনিধিত্ব কৰিছিল অভিজিত ৰয় নামৰ এজন অধিবক্তাই তেতিয়া কি হ'ল ডিৱাই চন্দ্ৰচূড়ৰ নেতৃত্বৰ শুনানি যিখন বিচাৰপীঠখনে কিন্তু খাইৰুল ইছলামৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ নিৰ্দেশ দিলে নো কোয়াৰচিভ একশন এগেইনষ্ট খাইৰুল এণ্ড হিজ ব্ৰাদাৰ্ছ নো কোয়াৰচিভ একশন এগেইনষ্ট খাইৰুল এণ্ড হিজ সিবলিংছ এই নিৰ্দেশ আহিলে ডিৱাই চন্দ্ৰচূড়ৰ পৰা তাৰ পিছত যোৱা 17 ডিচেম্বৰ তাৰিখে খাইৰুলৰ যি গোচৰ সেই গোচৰৰ শুনানি অনুষ্ঠিত হৈছিল সেই শুনানিটোত আকৌ জাষ্টিস বিক্ৰম নাথ আৰু আন এগৰাকী জাষ্টিস আছিল ডিভিজন বেঞ্চ আছিল তেনে ধৰণৰ সিমিলাৰ কেसेसবোৰ সদৃশ্য থকা গোচৰবোৰ একেলগ কৰি দিয়া হ'ল আৰু পৰৱৰ্তী শুনানিৰ দিন এতিয়ালৈকে ধাৰ্য কৰা হোৱা নাই পৰৱৰ্তী শুনানিত উচ্চতম ন্যায়ালয়ে কি নিৰ্দেশ দিয়ে বা কি অবজাৰভেশন দিয়ে হেয়া লক্ষণীয় হ'ব গতিকে ইয়াৰ পৰা আপোনালোকে চাগৈ উপলব্ধি কৰিব পাৰিছে বিদেশী বিতৰণ আজি তাৰিখত কিমান জটিল হৈ পৰিছে যদিও বা বিভিন্ন ৰাজনৈতিক দলে চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে ইত্যাদি বিদেশীৰ বিতৰণ জটিল হৈ পৰিছে আইনী মেৰপেছত সোমাই পৰিছে যি খাইৰুল ইছলামক গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী হিচাপে চিহ্নিত কৰিছিল সেই খাইৰুল ইছলামক বিদেশী হিচাপে চিহ্নিত কৰাৰ কিমান বছৰ 7 বছৰৰ পিছত সীমান্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সীমান্তলৈ লৈ যায় বাংলাদেশলৈ পুছবেক কৰে বাংলাদেশে গ্ৰহণ নকৰে নোমেন্স ল্যান্ডত 2-3 দিন কটাবলগীয়া হয় আৰু তাৰ পিছত পুনৰ বিএসএফে তেওঁক ভাৰতবৰ্ষলৈ ঘূৰাই লৈ আহে আৰু আজি তেওঁক সীমান্ত আৰক্ষীয়ে তেওঁৰ নিজৰ ঘৰত থৈ আহেগৈ গতিকে চিহ্নিত বিদেশী এজনক পুনৰ অসমলৈ ঘূৰাই লৈ অহা হয় আৰু ঘৰত থৈ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি গোটেই বিষয়টো কিমান জটিল হৈ পৰিছে আৰু তাৰ সমান্তৰালকৈ যেহেতু উচ্চতম ন্যায়ালয়ত বিষয়টো বিবেচনাধীন হৈ আছে গতিকে গোটেই বিষয়টো ইয়াতকৈ অধিক জটিল হৈ পৰিছে আৰু খাইৰুল ইছলামৰ আৰু ইন্টাৰেষ্টিং কথাটো হৈছে এই মুহূৰ্তত ক'ব বিচাৰিম খাইৰুল ইছলাম গুৱাহাটী উচ্চ ন্যায়ালয়ত বিদেশী হিচাপে চিহ্নিত হৈছিল 2018 চনত ডিটেনশ্যন কেম্পৰ পৰা মুকলি হৈছিল 2020 চনত 2020 চনৰ পৰা 2025 চনলৈকে যিমান কেইটা নিৰ্বাচন হৈছে গোটেই কেইটা নিৰ্বাচন ইছলাম আৰু তেওঁৰ ভাতৃয়ে মতদান সাব্যস্ত কৰিছে
তে কথাটো হ'ল যেহেতু তেওঁ দোষী সাব্যস্ত হ'ল বিদেশী হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ে চিহ্নিত কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিদেশী হিচাপে চিহ্নিত কৰাৰ পিছত নিৰ্বাচন আয়োগে তেওঁৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ অৱকাশ নাছিল নেকি বা ভাৰতীয় নাগৰিক হিচাপে যিবোৰ সা সুবিধা তেওঁ লৈ আছিল সেই সা সুবিধাবোৰ তেওঁলোকৰ পৰা কাঢ়ি লোৱাৰ অৱকাশ নাছিল নেকি তেওঁক ডি ৰিকগনাইজ কৰাৰ অৱকাশ তেওঁ নাছিল নেকি এনেবোৰ বিষয় কিন্তু আজিৰ তাৰিখত প্ৰাসংগিক বা এনেবোৰ প্ৰশ্ন আজিৰ তাৰিখত প্ৰাসংগিক বিদেশী অবৈধ বাংলাদেশী বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত চিহ্নিত কৰা হৈছে আৰু সেইবোৰক পুছবেক কৰা হৈছে কিন্তু গুজৰাট বা দিল্লীৰ পৰা যিবোৰ অবৈধ বাংলাদেশীক পুছবেক কৰা হৈছে সেইবোৰ ভিজা লৈ ভাৰতবৰ্ষলৈ আহিছিল দিল্লী গুজৰাট পাইছিল গৈ তাত কিবা কাম কৰি আছিল ভিজাৰ মিয়াদ উকলি যোৱাৰ পিছতো সেইবোৰে বসবাস কৰি আছিল সেইবোৰ স্থানত গতিকে তেনে ধৰণে ভিজা লৈ আহি ভিজা উকলি যোৱাৰ পিছত অতিৰিক্ত সময় ভাৰতবৰ্ষত বসবাস কৰা লোকক চিহ্নিত কৰি বাংলাদেশলৈ প্ৰেৰণ কৰাৰ বিষয়টো বৰ জটিল নহয় কাৰণ সেইবোৰে ভিজা লৈ আহিছিল সেয়া ৰেকৰ্ড আছে যদি হে ভিজা লৈ ভাৰতবৰ্ষত প্ৰৱেশ কৰে তেওঁলোকৰ হাতত বাংলাদেশী পাছপোৰ্ট থাকিব বাংলাদেশী পাছপোৰ্টৰ পেজেছবোৰত পৃষ্ঠাবোৰত ভাৰতবৰ্ষৰ ভিজাৰ বা ভাৰতীয় দূতাবাসৰ ভিজাৰ ষ্টেম্প থাকিব আৰু তাৰ পিছত ভাৰতবৰ্ষত আকাশী মাৰ্গেৰে প্ৰৱেশ কৰক স্থলপথেদিয়ে প্ৰৱেশ কৰক বা ৰেল পথেদিয়ে প্ৰৱেশ কৰক ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ লগে লগে বা বাংলাদেশৰ পৰা ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ ঠিক পূৰ্বে ইমিগ্ৰেশ্যনৰ ষ্টেম্প থাকিব ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পিছত ইমিগ্ৰেশ্যনৰ ষ্টেম্প থাকিব পাছপোৰ্টে সকলো বিৱৰণ দিব গতিকে সেইসমূহ লোকক ভাৰতবৰ্ষৰ পৰা বাংলাদেশলৈ প্ৰেৰণ কৰাত অসুবিধা নাথাকে আৰু তাৰ সমান্তৰালকৈ আজি প্ৰাক্তন আইপিএছ বিষয়া অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে ফেচবুকত এক মন্তব্য কৰিছে তেওঁ কৈছে বিদেশী ন্যায়াধিকৰণে বা উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ে কাবাক যদি বিদেশী বুলি চিহ্নিত কৰিছে বা অবৈধ বিদেশী বুলি চিহ্নিত কৰিছে তাৰ অৰ্থ এটো নহয় যে সেইজন ব্যক্তিক উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে বাংলাদেশী বুলি চিহ্নিত কৰিছে তেওঁ ভাৰতীয় নহয় সেইটোৱে চিহ্নিত কৰা হৈছে কাৰণ তেওঁ ভাৰতীয় হোৱাৰ কোনো নথি গ্ৰহণযোগ্য নথি কোৰ্টত প্ৰডিউস কৰিব নোৱাৰিলে কাৰণে তেওঁক বিদেশী বুলি চিহ্নিত কৰা হৈছে গতিকে তেওঁক বাংলাদেশী বুলি চিহ্নিত কৰিবলৈ প্ৰপাৰ প্ৰুফ বা সাফিচিয়েন্ট এভিডেন্সেস লাগিব যিবোৰ এভিডেন্স বিজিবিৰ জমা দিব লাগিব বাংলাদেশক দেখুৱাব লাগিব যাতে বাংলাদেশো কনভিন্স হয় সেই বিশেষ ব্যক্তিগৰাকী বাংলাদেশৰ নাগৰিক তেতিয়াহে তেওঁলোকে গ্ৰহণ কৰিব এনেবোৰো জটিলতা আছে তো তাৰ সমান্তৰালকৈ প্ৰিয় দৰ্শক এটা কথা অনুকিয়াব বিচাৰিছো ভাৰতবৰ্ষৰ পৰা যিসকল লোকে অবৈধভাৱে মাৰ্কিন যুক্তৰাষ্ট্ৰত বসবাস কৰি আছিল সেই সকল লোকক কিন্তু হাতে ভৰিয়ে বান্ধি চেইন বান্ধি এখন বিশেষ বিমান যোগেদি C-17 গ্লোবমাষ্টাৰৰ যোগেদি ভাৰতবৰ্ষলৈ লৈ অহা হৈছিল আৰু ভাৰতবৰ্ষৰ সেই অবৈধ নিজৰ নাগৰিকসকলক মুক্ত হস্তে আদৰণি জনাইছিল নিজৰ নাগৰিকসকলক গ্ৰহণ কৰিছিল কিন্তু তেনে ধৰণৰ আচৰণ বাংলাদেশৰ দেখা পোৱা নগল ভাৰতবৰ্ষৰ নাগৰিকক মাৰ্কিন যুক্তৰাষ্ট্ৰত অবৈধভাৱে থকাৰ কাৰণে এটাক চিহ্নিত কৰি হাত ভৰি বান্ধি C-17 গ্লোবমাষ্টাৰত বহাই অমৃতসৰলৈ সেই মানুহবোৰক লৈ আহিছিল আৰু ভাৰতে নিজৰ মানুহখিনিক মুক্ত হস্তে গ্ৰহণ কৰিছিল কিন্তু বাংলাদেশে সেই কাম কৰা নাই বাংলাদেশে আন এটা কেছ আছে গোলাঘাটৰ তেনে ধৰণৰ এগৰাকী সন্দেহযুক্ত নাগৰিকক ভাৰতবৰ্ষই পুছবেক কৰাৰ পিছত সেইগৰাকী মহিলাকো বাংলাদেশে গ্ৰহণ নকৰিলে সেইগৰাকী মহিলাকো ঘূৰাই পঠিয়াই ভাৰতবৰ্ষই পুনৰ গ্ৰহণ কৰিবলগীয়া হ'ল গতিকে ইয়াৰ পৰা অনুমান কৰক কিমান জটিল হৈ পৰিছে গোটেই প্ৰক্ৰিয়াটো খাইৰুল ইছলামৰ যোগেদি সমগ্ৰ অসমে আজি গম পালো গোটেই প্ৰক্ৰিয়াটো কিমান জটিল হৈ পৰিছে আজিৰ তাৰিখত সেইসকল ভাৰতবৰ্ষত যিসকল ঘোষিত বিদেশী সেই সকল লোকে বাংলাদেশৰ পৰা অসমত যিবোৰ ঘোষিত বিদেশী সেই সকলে অসমলৈ ভিজা লৈ অহা নাছিলে সেই সকলে কাটাতাৰ পাৰ হৈ আহিছিলে ভাৰতবৰ্ষত অসমত বিদেশী বুলি ঘোষিত হোৱাৰ পিছত বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ বাংলাদেশী বুলি চিহ্নিত কৰিব লাগিব তেতিয়াহে বাংলাদেশলৈ প্ৰেৰণ কৰিব পৰা যাব নহলে নোমেন্স ল্যান্ডৰ পৰা পুনৰ ঘূৰাই অনাৰ যি এনে ধৰণৰ বাতৰিবোৰ পাই থাকিম গতিকে গোটেই বিষয়টো যেন আইনী মেৰপেছত সোমাই পৰিছে দুইখন দেশে কূটনৈতিকভাৱে এই বিষয়টো সমাধান কৰাৰ গত্যান্তৰ কিন্তু নাই পুছবেকৰ জৰিয়তে যিসকল লোকে ভিজা লৈ ভাৰতবৰ্ষত প্ৰৱেশ কৰি ভিজাৰ মিয়াদ উকলি যোৱাৰ পিছত ভাৰতবৰ্ষত বসবাস কৰি আছে সেই সকলক বাংলাদেশলৈ প্ৰেৰণ কৰিব পৰা যায় কিন্তু অসমৰ গোটেই প্ৰক্ৰিয়াটো জটিল অসমত যি ধৰণে বাংলাদেশৰ পৰা অবৈধভাৱে বাংলাদেশী প্ৰৱেশ কৰিছিল আৰু ভাৰতবৰ্ষত অসমত এফটি যোগেদি বিদেশী বুলি ঘোষিত হোৱাৰ পিছত সেই সকলক বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ হলে অন্য ব্যৱস্থা ল'ব লাগিব নহলে অসমত তেওঁলোকক নাগৰিক হিচাপে যিখিনি সুবিধা লাভ কৰিছে সেই সুবিধাখিনি তেওঁলোকৰ পৰা আঁতৰাই অন্য বিশেষ এক কেটেগৰী তেওঁলোকক ৰাখি
তেওঁলোকক মানৱ অধিকাৰ ভংগ নোহোৱাটো সুনিশ্চিত কৰি অসমত ৰখাৰ অৱকাশ থাকিব পাৰে যি কি নহওক প্ৰিয় দৰ্শক এই বাতৰিটোৱে শিৰোনাম দখল কৰাৰ কাৰণে বাতৰিটোৰ এক বিশ্লেষণ আগবঢ়ালোঁ তাৰ সমান্তৰাল আৰু এটা তথ্য ৰখি গৈছিলে খাইৰুল ইছলামৰ মাতৃ জাহানাৰা তেওঁ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈ পঞ্চায়ত সদস্যও হৈছিলে তেওঁৰ মাতৃ কিন্তু বিদেশী হিচাপে চিহ্নিত হোৱাৰ খবৰ আমাৰ মাজত নাই বিদেশী হিচাপে চিহ্নিত হৈছে তেওঁৰ পুত্ৰ খাইৰুল যি বিদেশী হিচাপে চিহ্নিত হোৱাৰ পিছতো তেওঁক বাংলাদেশলৈ প্ৰেৰণ কৰিব পৰা নগ'ল গতিকে বিষয়টো কিমান জটিল অনুমান আপোনালোকে ইয়াৰ পৰাই কৰিব পাৰিব প্ৰিয় দৰ্শক এই বাতৰিৰ শিৰোনাম দখল কৰাৰ কাৰণে এই বিশ্লেষণ আগবঢ়ালোঁ এই বিশ্লেষণ কেনে পালে জনাব অতিৰিক্ত তথ্য বা কিবা মন্তব্য দিব বিচাৰিলে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি মন্তব্য কৰিব পাৰিব আপোনালোকৰ মন্তব্য আমাৰ কাৰণে চালিকা শক্তি কেৱল অসম সীমান্তৰ খবৰেই নহয় বা ভাৰত বাংলা সীমান্তৰ অসম চোৱাৰ খবৰেই নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো খা খবৰৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়ালৈ এৰিছোঁ ধন্যবাদ